হয়, অসমৰ ভূমিত থকা পথ নাগালেণ্ডক নিৰ্মাণ কৰিবলৈ দিয়াক লৈ এতিয়া এক যথেষ্ট চাঞ্চল্য সৃষ্টি হৈছে মৰিয়নিত। এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়নি অসম নাগালেণ্ড সীমান্তৰ যি আচলতে শেষৰটো খণ্ড বন বিষয়া কাৰ্যালয় আছে বন বিভাগৰ, তাত উপস্থিত আছোঁ। আৰু ইয়াত মই দেখাবলৈ অনুৰোধ জনাইছোঁ সতীৰ্থক, এই পথ আচলতে ইয়াৰ অসমৰ যি আচলতে 0 পইণ্ট আছে NST মৰিয়নি 0 পইণ্টৰ পৰা যি অসমৰ প্ৰকৃত সীমা 22 কিলোমিটাৰলৈকে আচলতে অসমৰ মাটি। কিন্তু এতিয়া যিটো এই পথছোৱা পূৰ্বতে আচলতে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন যি সীমান্ত পথ নিৰ্মাণকাৰী সংস্থাই নিৰ্মাণ কৰি আছিল, কিন্তু এতিয়া ইয়াত আচলতে এটা চুক্তি হৈছে অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত যে ইয়াৰে প্ৰায় 7 কিলোমিটাৰ পথ অসমে নিৰ্মাণ কৰিব আৰু পৰৱৰ্তী যি আচলতে 16 কিলোমিটাৰ থাকিব বা 15 কিলোমিটাৰ থাকিব সেয়া নাগালেণ্ডে নিৰ্মাণ কৰিব, অধীনত নিৰ্মাণ হ'ব। আৰু ইয়াকে লৈ এতিয়া বিভিন্ন দল সংগঠনে ডাঙৰ খাই উঠিছে, কাৰণ ইতিমধ্যে ইয়াৰ পৰা 22 কিলোমিটাৰ ভিতৰলৈকে কিন্তু অসমৰ মাটি, আৰু তাত এতিয়াও অসমৰ এটা যি আৰক্ষী নিৰীক্ষণ চকী বা BOP এটা এতিয়াও তাত অৱস্থিত। আৰু বৰ্তমান এইদৰে কিন্তু অসমৰ অন্তৰ্গত পথ নাগালেণ্ডক নিৰ্মাণ কৰিবলৈ বাবে গতাই দিয়াক লৈ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মোৰ লগত আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, মই পুনতে তেওঁলোকৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিটো আচলতে নাগালেণ্ডত হস্তান্তৰ কৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে? নাই, নিশ্চয় মানে যিখন চৰকাৰে জাতি মাটিৰ ভেটি কথা কৈ মানে গাদী দখল কৰিছিলে, এইখন চৰকাৰ দিনতে মানে এটা আনকমন ঘটনা আমি দেখিবলৈ পাইছোঁ। মানে কেতিয়াও নোহোৱা এক ঘটনা আমি দেখিবলৈ পাইছোঁ। কাৰণ আপোনালোকে নিশ্চয় জানে যে 0 পইণ্টৰ পৰা BOP লৈকে প্ৰায় আমাৰ 22 কিলোমিটাৰ অসমৰ মাটি। তাৰ পাছত এতিয়া আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে বনাব 7 কিলোমিটাৰ পথ আৰু নাগালেণ্ড চৰকাৰে বনাব মানে 15 কিলোমিটাৰ পথ। তো সঁচাকৈ আমাৰ মনত মানে প্ৰশ্ন এটা উদয় হৈছে। আপোনালোকে নিশ্চয় জানে যে দিছৈত নাগালেণ্ড চৰকাৰে যেতিয়া কাম কৰে তেওঁবিলাকে নিজৰ ফলক লগাই দিয়ে, আৰু আমি দেখিবলৈ পাওঁ যে নাগালেণ্ড গভৰ্ণমেণ্টৰ আণ্ডাৰত এইটো আছে বুলি এনেকুৱা লগাই দিয়ে। তো এনেধৰণে দিছৈবেলিত বহুত তিৰুহিলছ বা দিছৈবেলিত এনেধৰণে বহুত ঘটনা ঘটি গৈছে, আমি দেখিবলৈ পাইছোঁ বিগত দিনত। আৰু এতিয়া যিটো কাম এতিয়া অসম চৰকাৰে নাগালেণ্ডক 15 কিলোমিটাৰ যিটো বনাবলৈ দিছে, একচুৱেলি গোটেই মাটিটো অসমৰ হয়, কিন্তু অসম চৰকাৰে নবনাই নাগালেণ্ডক দিছে। মানে য'ৰ পৰা বনাব তাৰ পৰা নাগালেণ্ড চৰকাৰে কি তেওঁবিলাকৰ ফ্লক পাৰি দিব নেকি? কাৰণ আমাৰ প্ৰশ্ন উদয় হৈছে। আৰু এই 15 কিলোমিটাৰ পথছোৱা মানে অসম চৰকাৰে কৰিলে আমাৰ আপত্তি নাই, কাৰণ অসম চৰকাৰে কৰক। যদি বিহাৰৰ প্ৰতিষ্ঠানটো যদি কৰিব পৰা নাই তেতিয়া অসম চৰকাৰে কৰক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু নাগালেণ্ড চৰকাৰে কৰিব অসমৰ মাটিত, এইটো কেনেধৰণৰ কথা হ'ল? গতিকে খেতি কৰোঁ, কেতিয়াবা আহি গছ কাটিব, কেতিয়াবা চাহ গছ কাটিব, বিভিন্ন ধৰণে এনেধৰণৰ ঘটনা ঘটে। লগতে আপোনালোকে দেখিবলৈ পায় যদি অসমৰ মাটিত যদি ইয়াৰ পৰা 22 কিলোমিটাৰ ভিতৰত আছে, যদি তাৰ পাছতো যদি গৰু যদি চৰিব যায়, মানে সিহঁতে গৰুক গুলি মাৰি লৈ যায়। এনে এক পৰিস্থিতি আমি সন্মুখীন প্ৰায়ে হৈ থাকোঁ। যদিও বা 22 কিলোমিটাৰ ভিতৰলৈকে অসমৰ মাটি বুলি সীমা বুলি কোৱা হয়, কিন্তু দেখিবলৈ পোৱা গৈছে কিন্তু দিছৈ ভেলী যিখন সংৰক্ষিত বনাঞ্চল অসমৰ, তাৰ কিন্তু প্ৰায় 90% ভূমি এতিয়া নগাৰ দখলত। নাই, নিশ্চয় আপোনাৰ মই এই কথাটোৱে কৈ আছোঁ। কাৰণ যেতিয়াই নগাই মানে য'ৰ পৰা সীমা তেওঁবিলাকে বনায়, তাৰ পৰা তাহাঁতি বেক হৈ নাযায়, তেওঁবিলাকে আৰু আগতহে আহে। আৰু ঠিক তেনেধৰণে এনে ঘটনা বহুত ঘটি আছে। গতিকে আমি অতি শীঘ্ৰে মানে অসম চৰকাৰক ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। আৰু যিটো মানে নাগালেণ্ডক যিটো মানে ৰাস্তা 15 কিলোমিটাৰ বনাবলৈ দিয়া হৈছে, এইটো অতি শীঘ্ৰে মানে যে বাতিল কৰিব লাগে। আৰু যদি অতি শীঘ্ৰে বাতিল নকৰে, আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজ, সচেতন ৰাইজ, আমি সকলোৱে মিলি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে কফিনত শেষটো গজাল। এই যিখন চুক্তি, এই চুক্তিখন হৈছে কফিনৰ শেষটো গজাল। কাৰণ ইতিমধ্যে নাগালেণ্ডক অসমৰ মাটি গতাই দিয়া এই চক্ৰান্ত প্ৰায় সম্পূৰ্ণ কৰিছে। কাৰণ এই চুক্তিখন স্বাক্ষৰ হোৱাৰ পিছতে এতিয়া ইতিমধ্যে যি নাগালেণ্ডে যি নিৰ্মাণ কৰিব 15 কিলোমিটাৰ ৰাস্তা, সেয়া সম্পূৰ্ণৰূপে কাগজে পত্ৰই কিন্তু নাগালেণ্ডৰ অধীনলৈ যাব। আৰু স্থানীয় সচেতন লোকো আমাৰ মাজত আছে, আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, অসমৰ মাটি ইতিমধ্যে নাগালেণ্ডত গতাই দিয়া এইটো এক চক্ৰান্ত বুলি ক'ব লাগিব? এইটো দুৰ্ভাগ্য বিষয়। আজিয়ে নহয়, সচৰাচৰ অসমৰ সীমান্তবাসী বা মৰিয়নি সীমান্তবাসী ৰাইজে সদায় এই ক্ষেত্ৰত চিঞৰ বাখৰ কৰি আহিছে, সকলোকে অৱগত কৰি আহিছে। কিন্তু তেওঁ বৰ্তমানলৈকে চৰকাৰৰ কোনো গাৰ নলৰিল। শেষত তেওঁলোকে এটা আছিলা লৈ নাগালেণ্ড, আমি ধাৰণা কৰিছোঁ যে এইটোৱে শেষ আছিলা হ'ব, যে নাগালেণ্ডক মাটিখিনি কেনেকৈ হস্তান্তৰ কৰিব পৰা হ'ব। লাজৰ বিষয়, 3 মাহত এখন উৰণীয়া সেতু বনাব পৰা চৰকাৰখনে 16 কিলোমিটাৰ নাগালেণ্ডৰ অসমৰ ৰাস্তা 16 কিলোমিটাৰ বনাব নোৱাৰাটো বৰ লাজৰ বিষয়, যাৰ কাৰণে নাগালেণ্ডক হস্তান্তৰ কৰিবলগীয়া হৈছে।
আৰু নোৱাৰোঁ বুলিয়েতো তেওঁলোকে নাগালেণ্ডক হস্তান্তৰ কৰিছে। এইটো হয়তো পূৰ্ব পৰিকল্পিত হ'ব পাৰে যে কি পদ্ধতি কৰিলে নাগালেণ্ডক আমি হয়তো অসমৰ জনসাধাৰণে বা অসমৰ দল সংগঠনে অসমৰ জাতীয় সংগঠনে হাল্লা চিল্লা কৰিব, চিঞৰ বাখৰ কৰিব, আমি কি পদ্ধতিত এইটো নাগালেণ্ডক মাটিটো হস্তান্তৰ কৰিব পাৰোঁ। এইটো এটা তেওঁলোকে নতুন আঁচনি তৈয়াৰ কৰিছে আৰু এইটো আমি হ'বলৈ নিদিওঁ। আমি অনাগত দিনত সকলো ৰাইজ সমবেত হৈ ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা আমি গঢ়ি তুলিম। যদি প্ৰয়োজন হয়, আজিও কৈছোঁ, লাগে জীৱনটো দিবলৈ ৰেডি আছোঁ, কিন্তু অসমৰ মাটি নাগালেণ্ডক দিবলৈ আমি বিশেষকৈ অসমৰ সীমামূৰীয়া ৰাইজ কেতিয়াও মান্তি নহয়। এইবোৰ আমাৰ পিতৃ পিতামহৰ দিনৰ মাটি, ইয়াত থাকিব লাগিব আৰু সীমান্তবাসী ৰাইজক ইয়াৰ বাবে সুৰক্ষা দিয়াটো চৰকাৰৰ কথা, চৰকাৰে সুৰক্ষা দিব লাগিব। আৰু আমি কৈছোঁ সেই 16 কিলোমিটাৰ টোটেল 22 কিলোমিটাৰ পথ আছে, 22 কিলোমিটাৰ পথ অসম চৰকাৰে বা অসমৰ বিভাগে, অসমৰ গড় কপ্তানি বিভাগে বনোৱাৰ ক্ষেত্ৰত কি তেওঁলোকৰ হেৰি আছে, প্ৰব্লেম আছে, আমাক সেইটো দেখাই দিয়ক। অলৰেডিটো গ'লেই 90% গ'ল, যি আছে সেইকণো অলৰেডি নাথাকিব। আমাৰ চকুৰ আগত আমি এতিয়া য'ত ৰখি কথা পাতি আছোঁ এইকণো নাথাকিব, যিহেতু ৰাস্তা ইয়ালৈকে পৰিলে, একোৱেই নাথাকিলে ইয়াত। আৰু এই ৰাস্তা পৰাৰ লগে লগে কাইলৈ আমাক ক'বলগীয়া একো নাই, তেওঁলোকে ক'ব আমি ৰাস্তা কেনেকৈ বনালোঁ, যদিও নাগালেণ্ডৰ মাটি নহয়, নাগালেণ্ডৰ চৰকাৰে কেনেকৈ বনালে, এই প্ৰশ্নটোৰ উত্তৰ কি কোনে দিব? কাইলৈ তেওঁলোকে প্ৰশ্ন কৰিবৰ কাৰণে সুবিধা কোনে দিলে? অসম চৰকাৰে দিছে বা এই বিভাগকেইটাই দিছে? নাগালেণ্ডক অলৰেডি সন্তৰ কৰিলে নেকি? যদি কৰিলে তেওঁলোকে খোলাখুলি কওক যে আমি নাগালেণ্ডক মাটি হস্তান্তৰ কৰিলোঁ। এইবিলাক লৈ তেওঁলোকে এইটো ৰাইজক আভুৱা ভাবি আছে। আচলতে ইয়াৰ প্ৰতিবাদ হ'ব, জোৰদাৰ হ'ব, এইটো তেওঁলোক সাজু থাকিবলৈ আমি অনুৰোধ জনালোঁ ইয়াত। হয়, এইদৰে এতিয়া বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ডাঙৰ খাই উঠিছে। কাৰণ ইতিমধ্যে পুনৰবাৰ কৈছোঁ, আচলতে পূৰ্বে যি বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰি আছিল এই 22 কিলোমিটাৰ পথ, কিন্তু বৰ্তমান ইয়াৰে 7 কিলোমিটাৰ অসমক দি পেলাই বাকী 15 কিলোমিটাৰ নাগালেণ্ডক গতাই দিছে। আৰু ইতিমধ্যে কিন্তু 22 কিলোমিটাৰলৈকে অসমত মাটি, আৰু ইতিমধ্যে তাত বৰ্তমানেও কিন্তু আৰক্ষীৰ